নমস্কাৰ। আজিলৈ এসো নতুন এটা ভিডিঅ'টো হৈছে কংগ্ৰেছে এটা সময়ত বহুত ডাঙৰ কাণ্ড কৰিছে। যেতিয়া 70 বছৰ ৰাজ কৰিছে তেতিয়া কংগ্ৰেছে বহুত ডাঙৰ কাণ্ড কৰিছে। কাণ্ডটো এক নম্বৰত বহুত কাণ্ড কৰিছে, এইটো কথা এতিয়া বেলেগ হ'ল। কিন্তু এটা সময়ত 1975 চনত নচবন্দী কৰিছিল। নচবন্দী মানে জানেনে আপোনালোকে? নচবন্দী মানে কি? বহুত মানুহে নাজানে নচবন্দী মানে কি। নচবন্দী মানে হ'ল মোটা মানুহক ধৰি ফেলে খাহী কৰোৱা। এতিয়া আপোনাক বুজি পাইছেনে কথাখিনি? মোটা মানুহক মানে 17 বছৰৰ পৰা ধৰি ফেলে 50 বছৰৰ ভিতৰত যিমান মোটা মানুহ আছিল গোটাই খাহী কৰিছিল। কথাখিনি আপোনাক চিন্তা কৰাৰ কথা হৈছে। চৰকাৰ বনোৱা হৈছিল, চৰকাৰ এইটো সময়ত কংগ্ৰেছে আছিল। কিন্তু কংগ্ৰেছৰ যদি শাসন চলিলা হয় তেনেহ'লে আজি যেনেকুৱা জনসংখ্যা বাঢ়ি যায় আছে তেনেহ'লে আকৌ এবাৰ খাহী কৰিলা হয়। আৰু আপোনালোকে এটা দুটা মানুহে কংগ্ৰেছক বহুত ভাল পায়, কংগ্ৰেছে বহুত ভাল কাম কৰিছে বুলি কয়। কিন্তু ইতিহাস খুলি ফালে চাব যে কংগ্ৰেছে কি কৰিছে। আমাৰ মা দেউতাহঁতে কংগ্ৰেছক ভোট দিছে, কিন্তু কিয় দিছে জানে গম পায় না? সেইটো সময়ত কংগ্ৰেছে আছিল। কংগ্ৰেছৰ যদি পাৱাৰ থাকিলা হয় আজিলৈ তেনেহ'লে আজি যেনেকুৱা জনসংখ্যা বাঢ়ি যায় আছে তেনেহ'লে আৰু একবাৰ খাহী কৰিলা হয়। কিন্তু আজি বিজেপি চৰকাৰ অহাৰ পিছৰ পৰা চাই আছোঁ মোটা মানুহক আজিলৈ এটা খাহী কৰোৱা নাই। আৰু কংগ্ৰেছৰ মানুহবিলাক কৈ আছে বিজেপি বেয়া। কোনটো বেয়া কাম কৰিছে আপোনালোকে কওকচোন? ভাবি চাইছেনে আপোনালোকে? চবতকৈ বেয়া কাম কৰিছে কংগ্ৰেছ কৰিছে। আপোনালোকে ইতিহাস খোলক না, খুলি পেলাই চাওক না, ইতিহাস খোলক চাওক কংগ্ৰেছে কি কৰিছে। আজি যদি কংগ্ৰেছৰ ৰাজ চলিলা হয় তেনেহ'লে কংগ্ৰেছ আজি আকৌ খাহী কৰিলা হয়।